মাছৰ অন্য ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আমি এতিয়া আহিছোঁ ৰাতিপুৱা 9টা বজাত পুৰি মেৰিগল বিস্কুট আৰু লাল চাহ খাব আহিছোঁ। এই খোৱা নাই আৰু সিহঁতে আৰু জিউতি বহিছে দূৰ দূৰণিৰ বহিছে পুৰি আৰু চাহ খাইছে জিউতি। আৰু সিহঁতে খুব মিছ কৰি আছে। খালি মনিকা বুলি মাতছো তাইক মনিকা বুলি আকৌ আহিছে জুনমণি বুলি মাতছো আৰু জুনমণি তই যদি মোৰ ব্লগটো চাই জুনমণি লাইক আৰু এই পুৰি আৰু লগতে কাগজখনো খাব দিছে খাইছোঁ। তো গাইজ মই আজি দিনটো মানে বিচনাখনতে পৰি থাকিলোঁ। মানে আমাৰ নাটিকাৰ গানৰ ৰিহাৰ্চেল হোৱা নাই কাৰণ অহাকালিৰ পৰা আমাৰ মিউজিক হ'ব ন, মিউজিক গাঠিব অহাকালিৰ পৰা মেডাম মেনকা সময়খনৰ কি হা কি কাচন্দি এই বেহৰৰ যে এটা তো মেডাম মেনকা নাটকখনৰ মিউজিক গাঠিব। তাৰ কাৰণে আজি মানে দিনটো অলপ ৰেষ্ট ল'ব দিছে, যিহেতু কালিৰ পৰা একদম ৰেষ্ট নহ'ব, ৰেষ্ট নাপাম। তাৰ কাৰণে ৰেষ্ট পাম হ'লেও মানে তাত বহি থাকিব লাগিব। তাৰপিছত আজি তাৰ কাৰণে দিনটো আৰু এনেকৈ বিচনাখনতে পৰি আছোঁ আৰু গৰম উপায়তো নাই। বাহিৰত অকলে অকলেনো কি কৰি থাকিম, লগ চগ থাকিলে এতিয়া বাহিৰত বহি ভাল লাগে, অকলে অকলেনো কি বহি থাকিম। তাৰ কাৰণে ৰুমতে সোমাই আছোঁ। আৰু সিহঁতেও নাটকৰ ৰিহাৰ্চেলৰ পৰা আহিলে, আহি পেলাই সিহঁতে তাত ভাত খাই আছে আৰু যেতিয়া আৰু মই থালত বহিছোঁ। আৰু আজি আমাৰ আবাহন থিয়েটাৰ কেম্পত মানে আমাৰ আবাহন থিয়েটাৰৰ খাদ্য হ'ল এয়া চব্জি দিছে, ৰঙালাও আলু এনেকৈ চব্জি, এয়া দাইল ভাত আৰু এয়া কচু বনাইছে বুটৰ লগত। আৰু এয়া এইটো কি বেহৰৰ কিবা এই জেউতি আনিছিলে, জেউতিয়ে এইখিনি দিছে খাবৰ কাৰণে। হা কাছ আৰু এতিয়া ময়ো জল্দি জল্দি ভাতকেইটা খাই লওঁ আৰু ভাতকেইটা খাই উঠি অলপ বাহিৰত বহিম, ইমান গৰম লাগিছে। তো জল্দি জল্দি মই ভাতকেইটা খাই লওঁ দেই গাইজ। আমি ভাত পানী খাই লওঁ, এতিয়া হাৱা খাই আছোঁ। এই ধুলনিত চুলিত বহিব যোৱা নাই আৰু ইয়াতে বাৰাণ্ডাতে চকী আছে, এইফালে চকী পাৰি বহি লৈছোঁ। আৰু ঘৰত কি কি কৰিলে কওঁ? মই ঘৰত পথাৰলৈ এদিন গ'লোঁ হা, চেহেৰা খাব গৈছোঁ দেই, পথাৰ ৰুব জানো মই ৰুব নাজানো। পথাৰলৈ গ'লোঁ, তাৰপিছত বাকীকেইদিনা মই অকল ঘূৰিয়ে ফুৰিলোঁ। মুঠতে ইয়ালৈ অহা দুসপ্তাহমানৰ পৰা অকল ভাত খোৱা পৰ্ব চলিলে মোৰ। ইঘৰলৈ নন ষ্টপ অহা আগদিনাখনলৈকে মই লোকৰ ঘৰতে ভাত খাই থাকিলোঁ। মানে ইঘৰলৈ গ'লোঁ, লোকৰ ঘৰে থাকি ফুৰিলোঁ 10-12 দিন। তাৰপিছত এতিয়া বৰ্তমান এয়া ঘৰত এসাঁজ ভাত খাই হাঁহি মুটি ওলাই আহিছোঁ। মানে পেটটো বাঢ়িব বুলি কম খাওঁতে ক্ষীণাই গ'লোঁ। মাজতে কেইদিনমান শকত হৈছিলে, মাজতে মোৰ এইবিলাক চব এনেকৈ ফুলি গৈছিলে। ভিডিঅ' কলিং কৰিছিলে তেতিয়া মানে মুখখন অলপ ভৰা ভৰা পাইছিলোঁ। তাৰপিছত যোনদিনাখন মই আহিছোঁ তাইক মই এনেকুৱা দেখাইছোঁ, কৈছোঁ কি হ'ল তোৰ, লগতে পামৰ নিচিনা ফুলি গেলি আৰু সেই আৰু ইমান দিনৰ মনিচাক মিছ কৰিছোঁ, যোনজনী মিছ কৰিছোঁ। এইবাৰ ডান্সত মই আলিবুটি হ'ম বুলি ভাবিছোঁ। আৰু আমাৰ কালি মিউজিক উঠিব মেডাম মেনকাৰ, তাকে টেনশ্যন লাগি আছে কি হয়। আৰু তাতে আৰু কচু খাই দিছোঁ আজি, এনেই ডিঙি চিঙি চেঁচা কচু দেখিলে মানে মই লোক খামৰিব নোৱাৰোঁ, তাৰ কাৰণে এটা খাই দিছোঁ আৰু বৰ্তমান আছোঁ ৰিহাৰ্চেল ৰুমত। আৰু আনিছে লগত আনিছে চলিছে কৰে যাক বৰষুণৰ আপোনালোকে চাওক এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। বৰ সুন্দৰ সুন্দৰ দি থাকে তাই ভিডিঅ', আমি চাই থাকোঁ, আপোনালোকে চাওক দেই। আৰু এতিয়া আমাৰ চাহ আহিছে, মানে চুজি আহিছে, চুজি খাই লওঁ।
গীতিকা ৰিহাৰ্চেল শেষ হ'ল আৰু এতিয়া মই উঠি আছোঁ ঝুলনাত উঠি আছোঁ কি কৰিম আৰু ইহঁতো আহিব তাৰ কাৰণে ইয়াতে চলি আছোঁ আমাৰ ৰুমটো ইমান গৰম মানে ইয়াতে ক'ব মন যায় ইমান ধুনীয়া বতাহ মাৰি থাকে আৰু চাওকচোন ইমান ধুনীয়াকৈ ডেক'ৰেট কৰি দিছে ইমান ধুনীয়া লাইট চাইট জ্বলিছে ধুনীয়া আছে ইয়াতে যদি মই শুই থাকিব পাৰিলোঁ হয় বাবা